শিৱসাগৰ বানত বুৰি আছে আৰু শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ বহু অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। দৰিকাপাৰ, বেতবাৰী বৃহত্তৰ অঞ্চল বানত বুৰ গৈ আছে। কিন্তু ইয়াৰ কাৰণটো কি? আমি কিছু পোষ্টমৰ্টেম কৰাৰ চেষ্টা কৰিছিলোঁ। ইয়াৰ এটা কাৰণ এতিয়া অভিযোগ উত্থাপন হৈছে, 4 লেনযুক্ত যি পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠান আছিলে তেওঁলোকে বিসংগতিপূৰ্ণ কালভাৰ্ট নিৰ্মাণ কৰিলে। পূৰ্বতে কেতিয়াও নোহোৱা কিছু স্থানত আজি বানত বুৰ গৈ থকা পৰিৱেশ। মই পৰিৱেশটো দেখাইছোঁ। শিৱসাগৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আছোঁ। ইতিমধ্যে ইয়াত যি ধৰণে আচলতে যিটো ফ্ল'ত পানীটো প্ৰবাহিত হ'ব লাগিছিলে বা নগৰৰ যিসমূহ বা বেতবাৰী দৰিকাপাৰৰ পানীসমূহ নিষ্কাশন হ'ব লাগিছিলে কিন্তু হোৱা নাই। ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী যি 4 লেনযুক্ত পথ আছে, পথৰ এই অবিবেচকি কোনো বিজ্ঞানসন্মত বা প্ৰাককলনৰ ভালকৈ নকৰাৰ বাবে আজি শিৱসাগৰ এই বাঢ়নি পানী কেতিয়াও নোহোৱা যিসমূহ অঞ্চলত পুনৰ আজিও বানত বুৰ গৈ থকা। মই পৰিৱেশটো দেখাইছোঁ। এইসমূহ অঞ্চল কেতিয়াও বানত বুৰ যোৱা নাছিল। কিন্তু এইসমূহ কথা আচলতে আমাৰ লগত এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা এই স্থানীয় ব্যক্তি আছে। আমি তেখেতৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। মুজাহিদকা, আপুনি বহুবাৰ সামাজিক মাধ্যমতো এই বিষয়টো উলিয়াইছে। আয়ুক্ত কাৰ্যালয়ৰ সন্মুখতো আপুনি আয়ুক্তক এই বিষয়টো অৱগত কৰিছে, বিমল বৰাক অৱগত কৰিছে। ইয়াৰ কাৰিকৰীগত যিটো ডিফল্ট সেইটো কি বুলি ক'ব? চোৱা ইছাদ, আমি এই জেঙনিকটীয়া অঞ্চলৰ বাসিন্দাসকলে যোৱা 22 তাৰিখৰ পৰা পানীত ডুবি আছোঁ। আমাৰ ঘৰবিলাক, আমাৰ ব্যৱসায় প্ৰতিষ্ঠানবিলাক, ইয়াৰ হাজাৰ হাজাৰ মানুহ একাঠো পানীত ডুব গৈ আছে আৰু পানীয়ে ঢুকি পোৱা আটাইবোৰ বস্তুৱে মানুহবিলাকৰ লষ্ট হৈছে। প্ৰত্যেকটো ঘৰতে লাখ লাখ টকাৰ এপ্লায়েঞ্চেছ, টিভি, ইনভাৰ্টাৰ, বেটেৰী চব লষ্ট হৈছে। ইয়াৰ কাৰণটো কি বুলি ক'বলৈ গ'লে, আমি ইয়াত দীৰ্ঘদিন ধৰি আমি এই অঞ্চলত বসবাস কৰি আছোঁ। ইয়াত আমি এতিয়া দেখিবলৈ পাইছোঁ, এইটো যিটো নতুন হাইৱে বনিলে, ইয়াত নৰকৰ কীটৰূপী কেইটামান ইঞ্জিনিয়াৰে যিটো ড্ৰয়িং বনাইছিলে সেই ড্ৰয়িংটো ভুল আছে। আৰু এই ৰাস্তাটো বেতবাৰীৰ পৰা এতিয়া তুমি জাজিলৈকে যোৱা এই ৰাস্তাৰ দুয়োপাৰে পানীবিলাক আবদ্ধ হৈ আছে। আবদ্ধ হৈ থকা কাৰণটো কি? তেওঁলোকে যিবিলাক ড্ৰেইন বনাইছে সেই ড্ৰেইনবিলাক পানীৰ লেভেলটো যদি 10 ফুটত আছে, তেওঁলোকে ড্ৰেইনবোৰ বনাইছে 5 ফুটত। গতিকে পানীবিলাকে জঁপিয়াই পেলাই ওপৰৰ ড্ৰেইনটোলৈ যাব নি? এই ড্ৰেইনটো এতিয়া পানীৰ যিটো লেভেল আছে তাতকৈ তলত আছে আৰু মেইন ড্ৰেইনেদি পানী নাই যোৱা। এনেকুৱা গোটেই বেতবাৰীৰ পৰা ইয়াৰলৈকে হৈ আছে। গতিকে মই সকীয়াই দিছোঁ, যদি NHIDCL কৰ্তৃপক্ষই এই ৰাস্তাটোৰ এই বিসংগতিখিনি শেষ নকৰে, তেতিয়া মই নিজেই এই ৰাস্তাটো লাং মাৰি বন্ধ কৰিম। আৰু যেতিয়ালৈকে তেওঁলোকে এইটো ঠিক নকৰে সেইটো বন্ধ হৈ থাকিব। আৰু দ্বিতীয় কথা, মোৰ ঘৰত যদি পানী সোমায়, মই পাম্প এটা লগাই পেলাই পানী ৰাস্তালৈ পঠাই দিম। এই ৰাস্তাটো নলা হৈ থাকিব, আমি নলাত নাথাকোঁ। তেওঁলোকে আমাক নলাৰ মাজত ঠেলি দিছে। ইয়াত হাজাৰ হাজাৰ মানুহ, লাখ লাখ মানুহ আজি এই এনেকুৱা ধৰণৰ অবিবেচকি কৰ্মকাণ্ডৰ কাৰণে নলাৰ পানীৰ মাজত বসবাস কৰিব লগা হৈছে। মই জিলা উপায়ুক্তক কৈছোঁ, NHIDCL কৰ্তৃপক্ষক কৈছোঁ, বিভাগীয় মন্ত্ৰীক কৈছোঁ, অভিভাৱক মন্ত্ৰীক কৈছোঁ, ৰাজনৈতিক নেতাক কৈছোঁ, তেওঁলোকে কোনেও মন কাণ দিয়া নাই। সকলোৱে কথাটো হ'ব 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 বুলি কৈ থাকোঁতে এইবাৰ যি পানী আহিলে সেই পানীটো অভূতপূৰ্ব। গতিকে শিৱসাগৰ নগৰখনৰ পানী ওলাই যায় মেইনলি এনেকুৱা ধৰণৰ ড্ৰেইনবিলাকেদি দৰিকালৈ। যদি দৰিকালৈ পানী ওলাই নাযায়, অকল জেঙনিকটীয়া নহয়, জেঙনিকটীয়া, ধাইআলি, বিষ্ণুনগৰৰ পৰা আদি কৰি বেতবাৰীলৈকে গোটেই অঞ্চলটো বানত ডুবি আছে। বেতবাৰীতো পানীখিনি যেন আবদ্ধ হৈ গ'ল, তাৰো মূল কাৰণ এইটোৱেই। আৰে বেতবাৰীত মোৰ লগৰ ল'ৰাই কৈছে যে পানী ওলাই যোৱা কোনো বাট নাই। ৰ'দৰ তাপত যদি পানী শুকাব, নহ'লে পানী সিঁচি পেলাই উলিয়াব লাগিব। গতিকে মই সেই গজমুখৰ ইঞ্জিনিয়াৰকেইটাক প্ৰশ্ন কৰিছোঁ, তেওঁলোকে কোনখন কলেজত পঢ়িছিলে, তেওঁলোকৰ শিক্ষাগত অৰ্হতা কি, তেওঁলোকে প্ৰমাণ দিয়ক। আৰু তাৰপাছত আমাৰ এই মানুহখিনি যি বিপদত পৰি আছে তাৰ পৰা ওলাওক আৰু এই মানুহখিনিক বিপদৰ পৰা উলিয়াওক। আৰু মানুহবিলাকৰ যি ক্ষতি হৈছে NHIDCL কৰ্তৃপক্ষই ক্ষতিপূৰণ দিয়ক, অন্যথা আমি আইনৰ কাষ চাপিম। এই ধৰণে আচলতে আমি যিসমূহ 4 লেনে কি ধৰণে ক্ষতিগ্ৰস্ত হ'ল এই ধৰণৰ পানীৰ পৰা? মোৰ মতে কথা দুটাই আছে ইয়াত। এতিয়া আমাৰ আজি পানী ইয়াত কমাই 3 দিন হৈ গৈছে, পানী ওলাই গৈছে। ওলাই যাব পৰা নাই কাৰণে আমাৰ ঘৰকেইটা ডুবি আছে। ইয়াৰ কাৰণ অকল হাইৱে। আৰু হাইৱে ইয়াত নলা বনাইছে। হাইৱে নলাটো আমাৰ পানীখিনি যাব নিদিয়ে, তেওঁলোকৰ যিখিনি হাইৱেৰ পানীহে আহে সেইখিনিহে সেই নলাইদি যাবলৈ দিব। এইটো ইমান ধুনীয়া এটা নলা বনাইছে, ড্ৰেইন বনাইছে, কিন্তু এইটোতো আমাৰতো পানী যাবলৈ নিদিয়ে। ইয়াত পানী আমাৰ পানী যাব নিদিয়ে, হাইৱেৰ পৰা যিখিনি বৈ সেইখিনি যাব। হয় আমাক ড্ৰেইনটো দিয়ক, নহ'লে ছাইডত আমাৰ আৰু এটা ড্ৰেইন বনাওক, যিটো পানী অহা যোৱা কৰে। আৰু মুখডোখৰ চবৰে এতিয়া